নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম ইউকো বেংকৰ পৰা বহুকেইটা পদ মুকলি হৈছে। বন্ধুসকল, যদি আপোনালোকে বেংকৰ কৰ্মচাৰী বা বেংকত চাকৰি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো আগবঢ়ালো। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে, চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। ইয়াৰে পোষ্টখিনিৰ ডিটেইল যদি চাবলৈ যায়, 1 নম্বৰ হৈছে ফেকিলিটি। ইয়াতে এটা ভেকেন্সি আছে। ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব। লগতে আপোনালোকৰ যদি MA ছচিয়লজি, BSc ভেটেনাৰী বা BSc হৰ্টিকালচাৰ যদি আপোনালোকে সেইখিনিত যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা আছে তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায়, আমি ইয়াত দেখা পাম আপোনালোকৰ 20,000 টকাৰ পৰ্যন্তলৈকে প্ৰতি মাহত দৰমহা হ'ব। পোষ্টিং প্লেচ হৈছে গোৱালপাৰাত আপোনালোকৰ নিযুক্তি দিয়া থাকিব। ইয়াৰে বন্ধুসকল, আপোনালোকৰ 2 নম্বৰ পোষ্ট যদি চাবলৈ যায়, ইয়াৰ 2 নম্বৰ পোষ্ট হৈছে ফেকিলিটি। ইয়াতো আপোনালোকৰ এটা ভেকেন্সি আছে। ওপৰত উল্লেখ কৰা এডুকেশ্যন কোৱালিফিকেশ্যনে আপোনালোকৰ ইয়াত প্ৰয়োজন হ'ব। যদি আপোনালোকৰ ওপৰত উল্লেখ কৰা ডিগ্ৰী থাকে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 20,000 টকাৰ পৰ্যন্তলৈকে প্ৰতি মাহত দৰমহা হ'ব। লগতে ইয়াত আপোনালোকৰ নলবাৰী ডিষ্ট্ৰিক্টত সিলেকশ্যন কৰা হ'ব। 3 নম্বৰ পোষ্ট হৈছে অফিচ এছিষ্টেণ্ট। ইয়াত আপোনালোকৰ এটা ভেকেন্সি আছে। আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব, লগতে কম্পিউটাৰ নলেজ বা কম্পিউটাৰ জ্ঞান থাকিব লাগিব। ইয়াত প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 12,000 টকাৰ পৰ্যন্তলৈকে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা হ'ব। ইয়াতে বন্ধুসকল আপোনালোকক নলবাৰী ডিষ্ট্ৰিক্টত নিযুক্তি দিয়া থাকিব। ইয়াৰে বন্ধুসকল 4 নম্বৰ পোষ্ট হৈছে এটেণ্ডেণ্ট। ইয়াত আপোনালোকৰ টোটেল এটা ভেকেন্সি আছে। ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব, লগতে লোকেল লেংগুৱেজ আছামিজ জানিব লাগিব। যদি আপোনালোকে লোকেল লেংগুৱেজ বা আছামিজ নাজানে তেতিয়াহ'লে সেই পোষ্টখিনিত আবেদন জনাব নোৱাৰিব। ইয়াৰে বন্ধুসকল প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 8,000 টকাৰ পৰ্যন্তলৈকে প্ৰতি মাহত দৰমহা হ'ব। লগতে গোৱালপাৰা ডিষ্ট্ৰিক্টত নিযুক্তি দিয়া থাকিব। 5 নম্বৰ পোষ্ট হৈছে ৱাটছমেন। ইয়াত আপোনালোকৰ এটা ভেকেন্সি আছে। ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে 7 পাছ কৰিব লাগিব। 7 বা আপোনালোকে 8 পাছ কৰিলে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াত 6,000 টকা পাৰ মান্থ আপোনালোকক চেলাৰী দিয়া থাকিব। লগতে ইয়াত আপোনালোকৰ ধুবুৰী ডিষ্ট্ৰিক্টত নিযুক্তি দিয়া হ'ব। বন্ধুসকল, যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে, ইয়াত আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব? ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। ইয়াতে 1 নম্বৰ আপোনালোকে এপ্লিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে। তাত গৈ আপোনালোকে ডাইৰেক্ট এপ্লিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। লগতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখনো চাব পাৰিব। ইয়াত আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যনখন উলিয়াই পাছপোৰ্ট চাইজৰ কপি আপোনালোকে উলিয়াব লাগিব। লগতে আপোনালোকে চেণ্ড কৰিব লাগিব ছেক্টৰ ডিপাৰ্টমেণ্ট, ইউকো বেংক, গুৱাহাটী জোনেল অফিচ, MRD ৰোড, শিলপুখুৰী, আছাম, গুৱাহাটী 781003। বন্ধুসকল, সেই এড্ৰেছত আপোনালোকে চেণ্ড কৰিব লাগিব। লগতে ইয়াৰ বয়সৰ সীমা যদি চাবলৈ যায় 22 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয় আবেদন জনাব পাৰিব। ইয়াৰ যদি লাষ্ট ডেট যদি চাবলৈ যায়, আপোনালোকে 5 আগষ্টৰ পৰ্যন্তলৈকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে।